নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে ডাঙৰ খবৰ আৰু এই দৃশ্যাংশ দেখুৱাম যি দৃশ্যাংশ দেখি আপুনি ভাবিবলৈ বাধ্য হ'ব যে আলগাপুৰত এতিয়া টকাৰ বৰষুণ বানাক্ৰান্তৰ মাজত এগৰাকী বিধায়কে আলগাপুৰৰ বিধায়ক নিজামুদ্দিনে টকা বিলোৱা দেখিবলৈ পোৱা গৈছে জাপে জাপে টকা বিলাইছে বানাক্ৰান্তৰ মাজত 50ৰ পৰা 100 টকা নোট এনেদৰে এতিয়া বানাক্ৰান্তৰ মাজত মেলি দিছে টকাৰ বৰষুণ কৰি দিছে এতিয়া বিধায়ক গৰাকীয়ে বানাক্ৰান্তক বান সাহায্য দিয়াৰ বিপৰীতে এনেদৰে এটা টকা বিলোৱা পৰিলক্ষিত হৈছে স্থানীয় আলগাপুৰৰ বিধায়ক গৰাকীৰ আমি অবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম বান সাহায্য নহয় এআইডিএফৰ বিধায়কে বা বিলাইছে টকা এআইডিএফৰ বিধায়কে টকা বিলোৱা দৃশ্যাংশ পোহৰলৈ আহিছে বানাক্ৰান্তক জাপে জাপে টকা বিলাইছে আলগাপুৰৰ বিধায়ক নিজামুদ্দিনে আৰু বানাক্ৰান্তৰ কাখলৈ গৈ 50ৰ পৰা 100 টকা কৈ দিলে সকলোকে বানাক্ৰান্তক 50ৰ পৰা 100 টকা কৈ প্ৰদান কৰিছে ঠিকাদাৰৰ গাফিলতিৰ বাবে মথাউৰি সিগাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক গৰাকীয়ে আৰু বিজেপি চৰকাৰক বিভাগীয় বিষয়াক আনিবলৈ দিলে তদন্তৰ আউটালৈ আনিবৰ বাবে আহ্বান জনাইছে নিৰ্দেশ প্ৰদান কৰিছে আৰু সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবে মথাউৰি সিগাৰ বা ভগাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া বিধায়ক গৰাকীয়ে হাইলাকান্দিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি নতুন ৰূপত দেখা গৈছে এনেদৰে বিধায়ক নিজামুদ্দিনক আৰু বান সাহায্য নহয় এআইডিএফৰ বিধায়কে বিলাইছে টকা এটা ডাঙৰ খবৰ টকাৰ বৰষুণ কৰিছে বানাক্ৰান্তৰ মাজত টকাৰ বৰষুণ বানাক্ৰান্তক জাপে জাপে টকা বিলাইছে আলগাপুৰৰ বিধায়ক নিজামুদ্দিনে আৰু বানাক্ৰান্তৰ কাখলৈ গৈ 50ৰ পৰা 100 টকা কৈ দিছে সকলোকে 50ৰ পৰা 100 টকা কৈ প্ৰদান কৰিছে আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবে এয়া হৈছে বুলি উল্লেখ কৰিছে দৃশ্যাংশ আমি দেখাইছো পোনপটীয়া দৃশ্যাংশ মন কৰক এক্সক্লুসিভ দৃশ্যাংশ দেখাইছো এইগৰাকী হৈছে আলগাপুৰৰ এআইডিএফৰ বিধায়ক নিজামুদ্দিনে ঠিকাদাৰৰ কাখলৈ গৈছিল ক্ষমা কৰিব বানাক্ৰান্তৰ কাখলৈ গৈছিল আৰু তাৰ পাছতে বানাক্ৰান্তৰ কাখলৈ গৈ বান সাহায্যৰ বিপৰীতে এনেদৰে হাৰি পতাই টকা বিলোৱা পৰিলক্ষিত হৈছে 50 টকীয়া আৰু 100 টকীয়া বিতৰণ কৰিছে বানাক্ৰান্তৰ মাজত দৃশ্যাংশ মন কৰক আমি সেই দৃশ্যাংশ দেখুৱাইছো নতুন খমখমীয়া পইচা 50ৰ পৰা 100 টকীয়া নোট খমখমীয়া পইচা এনেদৰে এতিয়া বানাক্ৰান্তৰ মাজত বিলাইছে এগৰাকী বিধায়ক এআইডিএফৰ বিধায়ক নিজামুদ্দিনে আলগাপুৰত বানাক্ৰান্তৰ মাজলৈ গৈ বান সাহায্য বিতৰণ কৰাৰ বিপৰীতে এনেদৰে এটা টকা বিলোৱা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ আমি এক্সক্লুসিভ দৃশ্যাংশ দেখাইছো 50ৰ পৰা 100 টকীয়া খমখমীয়া নোট এনেদৰে হাৰি পতাই লৈছে বানাক্ৰান্তসকলক আৰু তাৰ পাছতেই তেখেতে বিলাই গৈছে একোখনকৈ নোট সকলোকে একোখনকৈ নোট বিতৰণ কৰা পৰিলক্ষিত হৈছে দৃশ্যাংশ দেখুৱাৰ আমি চেষ্টা কৰিছো বানাক্ৰান্তৰ মাজত এনেদৰে এতিয়া নতুন ৰূপত এআইডিএফৰ বিধায়ক নিজামুদ্দিনে এতিয়া জাপে জাপে টকা বিলাইছে বানাক্ৰান্তসকলক বানাক্ৰান্তৰ মাজত যেহেতু হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ পাছতে এনেদৰে এতিয়া বান সাহায্যৰ বিপৰীতে টকা বিলোৱা দেখিবলৈ পোৱা গৈছে এইগৰাকী এআইডিএফৰ বিধায়ক নিজামুদ্দিনক আৰু ইফালে ঠিকাদাৰৰ গাফিলতিৰ বাবে মথাউৰি সিগাৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে বিজেপি চৰকাৰক বিভাগীয় বিষয়াক তদন্তৰ আউটালৈ আনিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে আৰু সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবে মথাউৰি সিগাৰ অভিযোগ উত্থাপন কৰিছে আৰু হাইলাকান্দিৰ বিভিন্ন বানপীড়িত লোকৰ মাজলৈ গৈ বানাক্ৰান্তৰ অঞ্চল পৰিদৰ্শন কৰি নতুন ৰূপত দেখা গৈছে এইগৰাকী এআইডিএফৰ বিধায়ক নিজামুদ্দিনক আলগাপুৰত তেখেতে এই টকা বিলোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো এআইডিএফৰ বিধায়কে বিলাইছে টকা আলগাপুৰৰ বিধায়ক নিজামুদ্দিনে বানাক্ৰান্তৰ কাখলৈ গৈ এনেদৰে জাপে জাপে টকা বিলাইছে জাপে জাপে টকা বিলোৱা দেখিবলৈ পোৱা গৈছে সেই এক্সক্লুসিভ দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছো দৃশ্যাংশ মন কৰক 50ৰ পৰা 100 টকীয়া খমখমীয়া নোট তেখেতে বান্দিলে লৈ আহিছে বান্দিলে লৈ অহাৰ পাছতে এনেদৰে এতিয়া বানাক্ৰান্তৰ মাজত বিলোৱা পৰিলক্ষিত হৈছে টকাৰ বৰষুণ কৰি দিছে বানাক্ৰান্তৰ মাজত এইগৰাকী আলগাপুৰৰ বিধায়ক নিজামুদ্দিনে এআইডিএফৰ বিধায়কগৰাকীৰ এই নতুন ৰূপ বানাক্ৰান্তৰ মাজত আৰু তাৰ পাছতে চৰ্চালৈ আহিছে বিধায়কগৰাকী বান সাহায্য প্ৰদান কৰাৰ বিপৰীতে এনেদৰে এতিয়া টকা বিতৰণ কৰিছে এআইডিএফৰ বিধায়কগৰাকী আৰু তাকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ যে বানপীড়িতক টকাৰ সহায় টকাৰে এনেদৰে এতিয়া বৰষুণ সৃষ্টি কৰা পৰিলক্ষিত হৈছে টকাৰ বৰষুণ আলগাপুৰত বিধায়ক এআইডিএফৰ বিধায়ক নিজামুদ্দিনে টকা বিতৰণ কৰা পৰিলক্ষিত হৈছে 50ৰ পৰা 100 টকাৰ সহায় কৰিছে বিধায়কগৰাকীয়ে বানাক্ৰান্তৰ মাজত বিতৰণ কৰিছে টকা
আৰু বান্দিলে টকা লৈ আহিছে জাপে জাপে টকা লৈ আহি এনেদৰে এতিয়া বানাক্ৰান্তৰ মাজত বিলাই দিছে বিতৰণ কৰিছে AIDFৰ বিধায়কগৰাকীয়ে আৰু সেই দৃশ্যাংশ মুহূৰ্তত আমি দেখুৱাৰ চেষ্টা কৰিছোঁ এক্সক্লুচিভ দৃশ্যাংশ মন কৰক এই বানাক্ৰান্তৰ কাষলৈ গৈছিল বানে যিহেতু ধ্বংস কৰিলে তছনছ কৰিলে ঘৰ মাটি বাৰী সকলো উচন গ'ল বানত বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে বানাক্ৰান্তক এনেদৰে এইগৰাকী AIDFৰ বিধায়ক নিজামুদ্দিনে বানাক্ৰান্তৰ মাজত বিতৰণ কৰিছে খমখমীয়া নোট বান্দিলে টকা লৈ আহিছে 50ৰ পৰা 100 টকীয়া নোট লৈ আহিছে তেখেতে খমখমীয়া নোট লৈ আহিছে আৰু তাৰ পাছতে বানাক্ৰান্তৰ মাজত বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ দেখাইছোঁ এক্সক্লুচিভ দৃশ্যাংশ মন কৰক বানাক্ৰান্তৰ কাষলৈ গৈ 50ৰ পৰা 100 টকাকৈ দিছে এতিয়া সকলোকে 50ৰ পৰা 100 টকাকৈ বিতৰণ কৰিছে ঠিকাদাৰৰ গাফিলতিৰ বাবে মথাউৰি ছিগাৰ অভিযোগ উত্থাপন কৰি এনেদৰে এতিয়া বিভাগীয় তদন্তৰ আওতালৈ আনিব লাগে বুলি নিৰ্দেশ প্ৰদান কৰিছে বিজেপি চৰকাৰকো সমালোচনা কৰিছে বিধায়কগৰাকীয়ে আৰু এনেদৰে টকা বিতৰণ কৰা দৃশ্যাংশ এই মুহূৰ্তত পোহৰলৈ আহিছে ভাইৰেল হোৱা পৰিলক্ষিত হৈছে আমি সেই দৃশ্যাংশ দেখাইছোঁ সমান্তৰালভাৱে বিধায়কগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াৰো চেষ্টা কৰিম একদম মাথাটো নিজে বিয়া হৈ গৈছে এনেকুৱা অৱস্থা হৈছে যে দেখিয়া মোৰ ইমান দুখ লাগিছে যে দুখীয়া মানুহৰ ঘৰ বাৰী সব ভাঙি লৈ গেল হাজাৰ মানুহৰ ঘৰ বাৰী লৈ গেল মানুহে অনাৰে নাখাইয়া মৰি আছে এনেকুৱা অৱস্থা হৈছে আপোনালোকে একমাত্ৰ কন্ট্ৰেক্টৰৰ নেগলেন্সিৰ কাৰণে আমি আসামৰ ৱাটাৰ ৰিসোৰ্স মিনিষ্টাৰক ক'ব বিচাৰিছোঁ যিবিলাক কন্ট্ৰেক্টৰে এইবিলাক কাম পাইছে ভাইয়া কন্ট্ৰেক্টৰৰ নেগলেন্সিৰ কাৰণে মানুহৰ কোটি টাকা লছ হৈছে মানুহৰ ঘৰ বাৰী ভাঙি লৈ গেল আপোনালোকৰ সন্মুখত দেখি আছে বিল্ডিং পাকাৰ বিল্ডিং লৈ গেল সব ঘৰবিলাক এইবিলাক লছ পাব লাগে মানুহে আজি খেতি কৰাৰ কোনো অৱস্থা নাই খুব এই কাদা মাটি হৈ গৈছে সব জমিনৰ ওপৰত কোনোবা মানুহে খেত কৰিব নোৱাৰে এনেকুৱা অৱস্থা হৈছে আমি মাননীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ এইবিলাক মানুহে লছ পাব লাগে এইবিলাক দক্ষিণ মানুহে ঘৰ বাৰী যিবিলাক ভাঙি লৈ গৈছে এই ঘৰবিলাক পাব লাগে কাৰণ এই চচলা কালৰ কাৰণে আমাৰ পুৰা হাইলাকান্দি বৰবাদ হৈ গৈছে চচলা তাই মোৰ একদম মাথাটো নিজে বিয়া হৈ গৈছে এনেকুৱা অৱস্থা হৈছে যে দেখিয়া মোৰ ইমান দুখ লাগিছে যে দুখীয়া মানুহৰ ঘৰ বাৰী সব ভাঙি লৈ গেল হাজাৰ মানুহৰ ঘৰ বাৰী লৈ গেল মানুহে অনাৰে নাখাইয়া মৰি আছে এনেকুৱা অৱস্থা হৈছে আপোনালোকে একমাত্ৰ কন্ট্ৰেক্টৰৰ নেগলেন্সিৰ কাৰণে আমি আসামৰ ৱাটাৰ ৰিসোৰ্স মিনিষ্টাৰক ক'ব বিচাৰিছোঁ যিবিলাক কন্ট্ৰেক্টৰে এইবিলাক কাম পাইছে ভাইয়া কন্ট্ৰেক্টৰৰ নেগলেন্সিৰ কাৰণে মানুহৰ কোটি টাকা লছ হৈছে মানুহৰ ঘৰ বাৰী ভাঙি লৈ গেল আপোনালোকৰ সন্মুখত দেখি আছে বিল্ডিং পাকাৰ বিল্ডিং লৈ গেল সব ঘৰবিলাক এইবিলাক লছ পাব লাগে মানুহে আজি খেতি কৰাৰ কোনো অৱস্থা নাই খুব এই কাদা মাটি হৈ গৈছে সব জমিনৰ ওপৰত কোনোবা মানুহে খেত কৰিব নোৱাৰে এনেকুৱা অৱস্থা হৈছে আমি মাননীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ এইবিলাক মানুহে লছ পাব লাগে এইবিলাক দক্ষিণ মানুহে ঘৰ বাৰী যিবিলাক ভাঙি লৈ গৈছে এই ঘৰবিলাক পাব লাগে কাৰণ এই চচলা কালৰ কাৰণে আমাৰ পুৰা হাইলাকান্দি বৰবাদ হৈ গৈছে আৰু আমি এই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এইগৰাকী বিধায়ক নিজামুদ্দিনে তেখেতে দুখ প্ৰকাশ কৰিছে যে বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে গতিকে তেখেতে দুখ প্ৰকাশ কৰি এনেদৰে এতিয়া বানাক্ৰান্তৰ কাষত থিয় হৈছে অভিনৱ পন্থা অৱলম্বন কৰিছে পদক্ষেপ লৈছে সেয়া হৈছে খমখমীয়া নোট বিলাইছে বানাক্ৰান্তক 50ৰ পৰা 100 টকীয়া নোট গাইপতি বিতৰণ কৰিছে এইগৰাকী বিধায়ক নিজামুদ্দিনে আৰু আলগাপুৰৰ AIDFৰ বিধায়ক নিজামুদ্দিনৰ এই বৃহৎ পদক্ষেপ আন এক পদক্ষেপ অভিনৱ পন্থা সেয়া হৈছে যে বান সাহায্য নহয় এবাৰ টকাৰে সহায় কৰিছে বানপীড়িতক বানাক্ৰান্তৰ মাজত 50ৰ পৰা 100 টকা বিতৰণ কৰিছে বিধায়ক নিজামুদ্দিনে আৰু আলগাপুৰৰ বিধায়ক এইগৰাকী AIDFৰ বিধায়ক নিজামুদ্দিনৰ এই পন্থাক লৈ এতিয়া আলোচনা হোৱা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ বানাক্ৰান্তক 500ৰ পৰা ক্ষমা কৰিব 50ৰ পৰা 100 টকা দিছে বিধায়কগৰাকীয়ে বান সাহায্য নহয় এবাৰ AIDFৰ বিধায়কে বিলাইছে জাপে টকা আৰু সেই দৃশ্যাংশ পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে আমি সেই পুনৰবাৰ টকা বিলোৱা বিধায়কগৰাকীয়ে টকা বিলোৱা সেই এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম কবির ভাই ইকানোর এমএলএ কে আইন ধরিব আও দাদা ওনো আইন ওই নাম স্যার খবর সাইজ তো এমএলএ কে
ঠান্ডা আমি লাইনে যাও থেকে আইছেন নীলা থেকে আইছেন আমরা ডাইরেক্ট তারা লইয়া কি কই নিবি মানুষ কি কই মানুষ কি কই কি দরকার বাড়ি ত্রানি হ্যাঁ তারা দেখতে পারবে নি ঠান্ডা হইয়া খালি বডি ঠিক লাগে ঠান্ডা কি কই না আমি দেখো আর দুইবার তিন লইবা তো সব দিলাম চলবে গো নো নো এটা আলগাপুর থেকে আইয়া দে